তীব্ৰবেগী বালিভৰ্তি ট্ৰেক্টৰ তলত সোমাই জীৱন হেৰুৱালে 11 বছৰীয়া ইনজামামুল হক। বৰপেটা ৰোডৰ বালাভিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 11 বছৰীয়া কিশোৰৰ। মৃত্যু হোৱা কিশোৰজনৰ নাম ইনজামামুল হক বুলি জানিব পৰা গৈছে। এখন বালিভৰ্তি ট্ৰেক্টৰ নিমিষতে 11 বছৰীয়া ইনজামামুল হকৰ জীৱন কাঢ়িলে। AS15AC 4478 নম্বৰৰ বালিভৰ্তি ট্ৰেক্টৰ সংঘটিত কৰিছে এই দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থানৰ পৰা তৎক্ষণাত পলায়ন কৰে চালকজন। ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। বৰপেটা ৰোড আৰক্ষী আৰু বন বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আপনার ট্রেক্টর আহি আছে আহার পিছতে আপনার অলপমান পার হওয়ার পিছতে হিফালতে ঢুকছে সাইড দিয়ে ঢুকার পিছতে ডাইরেক্ট চাকার পিছত গেছে পিছনের চাকার তলত গেছে ট্রেক্টর তো চরের পর আইছে তো এই চর কাইবা হয় দেখ অন দ্য স্পট দেখ আর দেউতাকৰ নাম লৰাৰ সবালি আহি আছোঁ চাংগে বহুত মানুহৰ ভিৰ আহি চাংগে এটা এক্সিডেণ্ট হৈছে ভয়ংকৰ এক্সিডেণ্ট তাই ছোৱালী বুলি নাম বোলে তাৰ ল'ৰা মানে মই শুনামতে মানে ট্ৰেক্টৰৰ পিছৰ মানে জাগাত মানে কৰি মানে কি হৈ গৈছে গলি গৈছে মৃত্যু ল'ৰা। তীব্ৰবেগী বালিভৰ্তি ট্ৰেক্টৰ তলত সোমাই জীৱন হেৰুৱালে 11 বছৰীয়া ইনজামামুল হক। বৰপেটা ৰোডৰ বালাভিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 11 বছৰীয়া কিশোৰৰ। মৃত্যু হোৱা কিশোৰজনৰ নাম ইনজামামুল হক বুলি জানিব পৰা গৈছে। এখন বালিভৰ্তি ট্ৰেক্টৰ নিমিষতে 11 বছৰীয়া ইনজামামুল হকৰ জীৱন কাঢ়িলে। AS15AC 4478 নম্বৰৰ বালিভৰ্তি ট্ৰেক্টৰ সংঘটিত কৰিছে এই দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থানৰ পৰা তৎক্ষণাত পলায়ন কৰে চালকজন। ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। বৰপেটা ৰোড আৰক্ষী আৰু বন বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰপেটা ৰোডৰ পৰা সজল চৌধুৰীৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ।